দ্য এডভেঞ্চাৰ্ছ অফ টম ছয়াৰ টম ছয়াৰৰ দুঃসাহসিক অভিযান লেচন নম্বৰ 3 ক্লাছ 7ৰ ইংৰাজী বিষয়টোৰ হয়নে এই লেচনটো চাগে তোমালোকে ইতিমধ্যে পঢ়িছা সবেই যদি পঢ়িছা তেতিয়াহ'লে এতিয়া প্ৰশ্ন উত্তৰবিলাক ধুনীয়াকৈ বুজি লোৱা আৰু লিখি লোৱা ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কম্প্ৰিহেনশ্যনত যিখিনি প্ৰশ্ন আছে এই গোটেই প্ৰশ্নখিনি একদম সহজভাৱে বুজি পোৱাকৈ মই আলোচনা কৰিম সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা কাৰণ শেষৰ যি কুৱেশ্যনটো সেইটো বহুত ইম্পৰ্টেণ্ট এটা সেন্টেন্স মেকিং কুৱেশ্যন য'ৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব অলপ ক্ৰিটিকেল হয় আমি সেইটো ভালদৰে বুজি ল'ব লাগিব হয়নে সো বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ আমাৰ সম্পূৰ্ণ বাক্যত দিব দিছে হু ৱাজ সাৰ্চিং ফৰ টম টমক কোনে বিচাৰি আছিল আন্টি পলি ৱাজ সাৰ্চিং ফৰ টম আন্টি পলিয়ে টমক বিচাৰি আছিল হয়নে একদম ইজি যদি আমাক খালি কোনো নাম দিব দিয়া উত্তৰত তেতিয়াহ'লে আমি জাষ্ট খালি ইন্টাৰগেটিভ ৱৰ্ডৰ জায়গাত খালি নামটো বহাই দিম যাৰ নাম বিচাৰিছে বা যিটো নাম বিচাৰে ওকে তেতিয়াহ'লে আৰু তোমাৰ এইবিলাক মুখস্থ কৰি থাকিব নালাগে যদি কোনো নাম বিচাৰিছে তেতিয়াহ'লে আমি কি কৰিম জাষ্ট আমি এই ইন্টাৰগেটিভ ৱৰ্ডৰ জায়গাত নামটো বহাই দিম বাকিখিনি সেম দেখিছেনে বিটো চোৱা হোৱাট ৱাজ টম অৰ্ডাৰ টু ডু অন ডেট ছেটাৰডে সেই শনিবাৰৰ দিনাখন টমক কি কৰিবলৈ আদেশ দিয়া হৈছিল এইটো হৈছে প্ৰশ্ন ইয়াৰ এনচাৰটো একদম ইজি চোৱা টম ৱাজ অৰ্ডাৰ টু হোৱাইট ৱাছ দ্য ফেন্স অন ডেট ছেটাৰডে সেই শনিবাৰৰ দিনাখন কি কৰিবলৈ আদেশ দিয়া হৈছিল হোৱাইট ৱাছ দ্য ফেন্স বেৰখন বগা ৰং কৰিবলৈ আদেশ দিয়া হৈছিল ফেন্স মানে বেৰ ৱাল ওকে আৰু হোৱাইট ৱাছ মানে কি বগা ৰং কৰা ৰংটো কালাৰটো বগা আৰু সেইটো ৰং কৰিব দিছিল সেইটো কৰিবলৈ আদেশ দিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 6 চোৱা হু ৱৰ্কড ফৰ আন্টি পলিৰ কাৰণে কোনে কাম কৰিছিল ওকে চোৱা জিম এজন ল'ৰা এ য়ং বয় এজন সৰু ল'ৰা ৱৰ্কড ফৰ আন্টি পলিৰ কাৰণে কোনে কাম কৰিছিল এজন সৰু ল'ৰা যাৰ নাম আছিলে জিম হয়নে সি কাম কৰিছিলে দি চোৱা হোৱাট ৱাজ বেন ডুইং ৱেন টম শ্ব' হিম যেতিয়া টমে তেওঁক দেখিছিল বেনক দেখিছিল বেনে কি কৰি আছিল তেতিয়া বেনে কি কৰি আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একদম সহজ জাষ্ট তোমালোকে ধুনীয়াকৈ বুজি ল'ব লাগে ৱেন টম শ্ব' হিম এই কথাখিনি ইয়াত লিখা হৈছে যে ৱেন টম শ্ব' হিম তেতিয়া টমে শ্ব' হিম কাক দেখিছিল বেনক দেখিছিল বেন ৱাজ ইটিং এন এপল বেনে এটা আপেল খাই আছিল হয়নে এণ্ড প্ৰিটেণ্ডিং টু বি আ ষ্টিম বোট আৰু নিজকে ষ্টিম বোট হোৱা বুলি অভিনয় কৰি আছিল বুজি পাইছে নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চবৰ আগত পোৱাৰ কাৰণে গ্ৰামাৰ ছেকশ্যন আছে তোমালোকৰ যিমান গোটেইখিনি ৰিভিজন 1 2 3 একদম গোটেই ক্লাছ 7ৰ এই চেনেলটোত তোমালোকে পাই যাবা মাই ডিয়াৰ ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ চোৱা হাউ ডিড টম ৰিয়েক্ট অন চিইং বেন টমে বেনক দেখি কেনেকুৱা প্ৰতিক্ৰিয়া কৰিছিল বুজি পাইছানে ৰিয়েক্ট মানে প্ৰতিক্ৰিয়া কৰা ইয়াৰ এনচাৰটো হৈছে টম প্ৰিটেণ্ডেড নট টু চি হিম টমে তেওঁক নেদেখাৰ ভাও ধৰিছিল বুজি পাইছানে টম প্ৰিটেণ্ডেড নট টু চি হিম টমে ভাও ধৰিছিল বা অভিনয় কৰিছিল নট টু চি হিম তেওঁক নেদেখাৰ ভাও ধৰিছিল বুজি পাইছানে যেন টমে বেনক দেখাই নাই তেনেকুৱা ভাও ধৰি কি কৰিছিল এণ্ড কণ্টিনিউড হিজ ৱৰ্ক উইথ গ্ৰেট কনচেনট্ৰেশ্যন আৰু বৰ মনোযোগেৰে নিজৰ কাম কৰি গৈছিল সেইটোৱে কৈ আছে কণ্টিনিউড মানে কামটো চালু ৰাখিছিল হিজ ৱৰ্ক উইথ গ্ৰেট কনচেনট্ৰেশ্যন মানে মনোযোগেৰে বুজি পাইছানে মানে এনেকুৱা ভাৱ ধৰিছিল যেন টমে বেনক দেখাই নাই আৰু তেওঁ খুব মনোযোগেৰে কাম কৰি গৈছিল বুজি পাইছা নাই তাৰপিছত কি কৈছে চোৱা প্ৰশ্ন নম্বৰ F চোৱা হোৱাট ৱাজ বেন টেম্পটেড ফৰ বেন কিহৰ কাৰণে প্ৰলুব্ধ হৈছিল বুজি পাইছানে টেম্পটেড ফৰ মানে প্ৰলুব্ধ হোৱা মানে লোভ লগা ওকে
Ben was tempted to try whitewashing the fence himself. Ben নিজেই বেৰখন বগা ৰং কৰিবলৈ প্ৰলুব্ধ হৈছিল বুজি পাইছানে বেন কি হৈছিল বেন নিজেই এই বগা বেৰখন দ্য ফেন্স বেৰখন হোৱাইট ৱাশ্বিং দ্য ফেন্স মানে বেৰখন বগা ৰং কৰিবলৈ কি হৈছিল নিজেই প্ৰলুব্ধ হৈছিল মানে টমৰ যি আকৰ্ষণ যি ভাৱ তেওঁ দেখুৱাইছে সেইটো দেখি তেওঁ কি হৈছে প্ৰলুব্ধ হৈছে যে তেওঁ নিজেই মানে বেৰটো ৰং কৰিবলৈ প্ৰলুব্ধ হৈছে বুজি পাইছা নাই বিকজ কাৰণ Tom made it seem like an exclusive and enjoyable task. কাৰণ এক বিশেষ আৰু আনন্দদায়ক কাম হিচাপে দেখুৱাইছিল বুজি পাইছানে এনেকুৱা অভিনয় কৰিছে এনেকুৱা মানে কনচেন্ট্ৰেশ্যন দেখাইছে যেন এই কামটো বৰ বিশেষ কাম আৰু খুব আনন্দদায়ক কাম তেনেকুৱা বুলি কি কৰিছিল দেখুৱাইছিল ধাৰণাটো দিছিল বেনক বুজি পাইছানে অভিনয় কৰি কুৱেশ্যন নম্বৰ জি চোৱা What did he give Tom in return? বেনে তাৰমানে তেওঁ টমক ইয়াৰ বিনিময়ত কি দিছিল কাৰণ তেওঁ যে কাম কৰিবলৈ দিছিল টমে যে বেনক বেৰত ৰং কৰিবলৈ দিছিল তাৰ বিনিময়ত বেনে টমক কি দিছিল এইটো সুধিছে বেন gave Tom his apple বেনে কি কৰিছিল তেওঁৰ আপেলটো দিছিল in return for the chance to whitewash এই বগা ৰং কৰিবলৈ দিয়াৰ সুযোগ দিয়াৰ কাৰণে তাৰ বিনিময়ত কি কৰিছে বেনে টমক এটা আপেল দিছিল তাৰমানে যিটো আপেল তেওঁ খাই আছিল সেই আপেলৰ যি বাকি অংশ আছিল সেই আপেলখিনি তেওঁক দি দিছিল টমক দি দিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল খুব ধুনীয়া এটা লেসন তোমালোকে ভালদৰে পঢ়িছানে যদি পঢ়িছা তেতিয়াহ'লে এই এনসাৰবিলাক সহজ লাগিব তোমালোকে মুখস্থ নকৰিবা জাস্ট ধুনীয়াকৈ বুজি ল'বা কুৱেশ্যনটো ইউজ কৰি এনসাৰটো মেকিং কৰাৰ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 2 চোৱা কুৱেশ্যন নম্বৰ 2 and 3 এই দুটা কুৱেশ্যনৰ পৰা যিকোনো এটা আহিব আৰু ইয়াত 2 নম্বৰ থাকিব 100% আহিব চাবা সো এই দুটা প্ৰশ্ন ভালদৰে তোমালোকে বুজি লোৱা বহুত ইম্পৰ্টেন্ট হয় যিকোনো এটাটো আহিবই 100% সো এনসাৰটো কি হ'ব চোৱা প্ৰশ্নটো হৈছে হাউ ডিড টম ষ্টাৰ্ট হিজ ৱৰ্ক টমে তেওঁৰ কামটো কেনেকৈ আৰম্ভ কৰিছিল টমে তেওঁৰ কামটো কেনেকৈ আৰম্ভ কৰিছিল Tom started his work by appearing on the sidewalk. টমে ফুটপাথত উপস্থিত হৈ চোৱা on the sidewalk sidewalk to কি বুজাই আছে ফুটপাথ ওকে appearing মানে উপস্থিত হোৱা টম ফুটপাথত উপস্থিত হৈছিল with a bucket of whitewash সোণৰ এটা বালটিৰ সৈতে and a long handled brush আৰু এটা দীঘল নাল থকা ব্ৰাছৰ সৈতে তাৰমানে এটা দীঘল নালৰ ব্ৰাছ আৰু সোণৰ বালটিৰ সৈতে তেওঁ ফুটপাথত উপস্থিত হৈ কাম আৰম্ভ কৰিছিল তাৰমানে ফুটপাথত যি বেৰ আছিল ৱাল আছিল সেইবিলাক ৰং কৰিবলৈ দিয়া হৈছিল তেওঁ হি সাৰ্ভেড দ্য ফেন্স তেওঁ বেৰখন পৰীক্ষা কৰি চালে and then dipped his brush to begin আৰু তাৰ পিছত তেওঁ কি কৰিছিল তেওঁৰ সেই ব্ৰাছটো সোণত জুবুৰিয়ালে তাৰমানে সোণত ডুবাইছিল জুবুৰিয়ালে ইনিশিয়েলি ফিলিং ভেৰি ডিসকাৰেজড বাই দ্য সাইজ অফ দ্য টাস্ক বুজি পাইছানে প্ৰথমতে কামৰ পৰিমাণ চাই দ্য সাইজ অফ দ্য টাস্ক কামৰ পৰিমাণ চাই তেওঁ বহুত বেছি নিৰুৎসাহিত অনুভৱ কৰিছিল বুজি পাইছানে যেতিয়া তেওঁ কামটো আৰম্ভ কৰিব লৈছিল তো কামৰ যিটো পৰিমাণ এইটো চাই তেওঁ বহুত নিৰুৎসাহিত ডিসকাৰেজড মানে নিৰুৎসাহিত অনুভৱ কৰিছিল বুজি পাইছা নাই তো একদম সহজ ভালদৰে বুজি ল'লে মুখস্থ কৰা দৰকাৰ নাই আমি জাস্ট বুজি ল'ব লাগে বুজি ল'লেহে মনত থাকিব ভালকে বুজি পাইছা নাই সো এইটো হৈ গ'ল এনসাৰ আৰু এই এনসাৰটো লিখিলে কিমান পাবা 2 মাৰ্কস পাবা ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 3 টো চোৱা হোৱাট ডিড টম কালেক্ট এট দ্য এণ্ড অফ দ্য ডে দিনটোৰ শেষত টমে কি সংগ্ৰহ কৰিছিল বুজি পাইছানে কি পাইছিল এনসাৰটো হৈছে বাই দ্য এণ্ড অফ দ্য ডে দিনটোৰ শেষত টম হেড কালেক্টেড মেনি ট্ৰেজাৰ্ছ ফ্ৰম দ্য বয়জ টমে ল'ৰাবোৰৰ পৰা বহুতো সম্পদ মেনি ট্ৰেজাৰ্ছ মানে বহুতো সম্পদ সংগ্ৰহ কৰিছিল ইনক্লুডিং তাৰ ভিতৰত এন এপল এটা আপেল আছিল এ কাইট এটা গুৰি আছিল চিলা আছিল এ ডেড ৰেট এটা মৰা নিগনি আছিল 12 মাৰ্বলছ 12টা মাৰ্বল আছিল
এ পিচ অফ চক, এটুকুৰা চক আছিল, এ টিন চলজাৰ, এটা টিনৰ সৈনিক আছিল, এ কাপল অফ টেডপলছ, এযোৰ লালুকি আছিল, বুজি পাইছানে? এ কিটেন, এটা মেকুৰী পোৱালি আছিল, দ্য হেণ্ডেল অফ এ নাইফ, চাকুৰ এটা নাল আছিল মানে হেণ্ডেল আছিল, এণ্ড 6 ফায়াৰ ক্ৰেকাৰ্ছ আছিল আৰু 6টা ফটকা আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দিনটোৰ শেষত টমে ল'ৰাবোৰৰ পৰা এইখিনি বস্তু তেওঁ সংগ্ৰহ কৰিছিল, এইখিনি সম্পদ তেওঁ সংগ্ৰহ কৰিছিল। চ' এইকেইটাৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা, ঠিক আছে? কুৱেশ্যন নম্বৰ 4 চোৱা। ৰাইট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলত উল্লেখ কৰা মন্তব্যবিলাক সঁচা নে মিছা সেইটো আমাক ক'ব দিছে, হয়নে? চোৱা, এ নম্বৰত আছে জিম কেম উইথ এ বেগ। জিম বেগ লৈ ওলাই আহিছিল নেকি? ন'। চ' ইয়াৰ এনচাৰটো হ'ব কি? ইয়াৰ এনচাৰটো হ'ব ফলছ। অ'কে, বি চোৱা, টম said that it was very enjoyable to whitewash the fence. টমে কৈছিল যে বেৰখন বগা ৰং কৰিবলৈ বৰ আনন্দদায়ক আছিল। কথাটো সঁচা হয়নে? য়েছ, টমে কৈছিল এইটো, বুজি পাইছানে? চ' এনচাৰটো হ'ব কি? এনচাৰটো হ'ব ট্ৰু। এনচাৰটো কি হ'ব? ট্ৰু, সঁচা হ'ব। বিলি ফিচাৰ গেভ টম এ কাইট। বিলি ফিচাৰে টমক এটা কিট দিছিল, চিলা দিছিল। মাই ডিয়াৰ ষ্টুডেণ্টছ, য়েছ হয়, বিলি ফিচাৰে সঁচা। অ'কে, ষ্টেটমেণ্ট নম্বৰ ডি চোৱা। এট দ্য এণ্ড অফ দ্য ডে দ্য ফেন্স হেড বিন হোৱাইট ৱাছ টুৱাইছ। দিনটোৰ শেষত বেৰখন দুবাৰ ৰং কৰা হৈছিল, হয়নে কথাটো? ফলছ। দুবাৰ ৰং কৰা হোৱা নাছিল, একবাৰেই ৰং কৰা হৈছিল। এই 4টা হৈছে তোমালোকৰ ট্ৰু ফলছৰ কুৱেশ্যন। ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে, অহাৰ সম্ভাৱনা আছে। চ' তোমালোকে ভালদৰে মন্তব্যবিলাক বুজি পালে এনেই এনচাৰটো ওলাই যায়, হয়নে নহয়? মোৰ ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 5 চোৱা। এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ এইকেইটা মেক চেণ্টেন্সত পৰে। ফ্ৰেম চেণ্টেন্সেছ অফ ইয়ৰ অ'ন উইথ দ্য ফলোয়িং। এই তলত উল্লেখ কৰা যি ফ্ৰেজেল ভাৰ্ববিলাক আছে, এই ভাৰ্ব ব্যৱহাৰ কৰি বাক্য গঠন কৰিব দিছে তোমাৰ নিজৰ মতে, বুজি পাইছা নাই? তো প্ৰথমটো আছে গেট হল্ড অফ। গেট হল্ড অফ মানে হৈছে বিচাৰি পোৱা বা হাতত পোৱা, ঠিক আছে? বিচাৰি পোৱা বা হাতত পোৱা। তো ইয়াত বাক্যটো লিখা হৈছে, চোৱা। আই নিড টু গেট হল্ড অফ এ গুড ডিকশ্যনেৰী টু ইম্প্ৰুভ মাই ভোকাবুলাৰী। মোৰ শব্দ ভাণ্ডাৰ উন্নত কৰাৰ কাৰণে মাই ভোকাবুলাৰী মোৰ শব্দ ভাণ্ডাৰ উন্নত কৰিবলৈ, উন্নত কৰিবলৈ মোৰ এটা ভাল অভিধানৰ প্ৰয়োজন, বুজি পাইছানে? তাৰমানে হাতত পোৱা প্ৰয়োজন, এইটো বুজাই আছে। তাৰপিছত চোৱা, কেচ হোল্ড অফ। কেচ হোল্ড অফ মানে ধৰা বা কৰায়ত্ব কৰা বা ধৰা। অ'কে, দ্য পুলিচমেন মেনেজ টু কেচ হোল্ড অফ দ্য থিফ। পুলিচজনে চোৰক ধৰিবলৈ বা কৰায়ত্ব কৰিবলৈ ব্যৱস্থা কৰিছিল বিফৰ হি কুড এস্কেপ, মানে তেওঁ পলায়ন কৰিব পৰাৰ আগতেই। বুজি পাইছানে কি কৈ আছে? যে তেওঁ পলায়ন কৰিব পৰাৰ আগতেই পুলিচে কি কৰিছিল? চোৰজনক ধৰাৰ ব্যৱস্থা কৰিছিল। অ'কে, তাৰপিছত চোৱা, ফ্লাই ডাউন। ফ্লাই ডাউন মানে উৰি তললৈ অহা, সেইটো কয় ফ্লাই ডাউন। চ' আই শ্ব' আ বিউটিফুল বাৰ্ড ফ্লাই ডাউন ফ্ৰম দ্য ট্ৰী টু পিক আপ চাম গ্ৰেইন। মই দেখিছিলোঁ এটা ধুনীয়া চৰাই কি কৰিছিল? উৰি তললৈ নামি আহিছিল গছৰ পৰা, টু পিক আপ চাম গ্ৰেইন মানে কিছুমান শস্য, অলপ মানে শস্য দানা খাই নহয় চৰাইবিলাকে, গ্ৰেইন মানে শস্য। তো শস্য কিছুমান কি কৰিবলৈ? বুটলি লৈ যাবলৈ বা উঠাবলৈ। অ'কে, তাৰপিছত আছে চোৱা, কাম আপ। কাম আপ মানে মনলৈ অহা বা উত্থাপন হোৱা। অ'কে, চ' ইয়াৰ চেণ্টেন্সটো চোৱা। এ গ্ৰেট আইডিয়া মাইট কাম আপ ইফ উই চিট টুগেডাৰ এণ্ড ডিছকাছ দ্য প্লান। যে এটা মহান উপায় মাইট কাম আপ মানে মনলৈ আহে বা আমি ক'ব পাৰোঁ উত্থাপন হয়, মনলৈ আহে বা উত্থাপন হয়। ইফ উই চিট টুগেডাৰ, যদি আমি বহু কেইজন একেলগে বহো, এণ্ড ডিছকাছ দ্য প্লান, আৰু যদি আমি পৰিকল্পনাটো আলোচনা কৰোঁ, তেতিয়াহ'লে আমাৰ মনলৈ কি আহে? গ্ৰেট, মহান কিছুমান উপায় আমাৰ মনলৈ ওলাই আহে, বুজি পাইছা নাই?
সেইটো অৰ্থ বুজাই আছে। চাৰ্চ ফৰ মানে অনুসন্ধান কৰা বা বিচৰা, ঠিক আছে। শ্বি স্পেণ্ড দ্য এণ্টায়াৰ মৰ্ণিং টু চাৰ্চ ফৰ হাৰ মিছিং হাউচ কিজ। তাই গোটেই ৰাতিপুৱাটো কটাইছিল টু চাৰ্চ ফৰ বিচাৰি থাকি হাৰ মিছিং হাউচ কিজ, তাইৰ হেৰাই যোৱা ঘৰৰ চাবিবিলাক বিচাৰি থাকি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে ফ্ৰেজেল ভাৰ্বৰ মেক চেণ্টেন্স। চ' কিপ লাৰ্ণিং, ষ্টে কনফিডেণ্ট, থেংক ইউ, বাই বাই।